নমস্কাৰ ৮ জুলাইৰ পিছৰ পৰা চাৰি ৰাশি জাতক জাতিকাসকলৰ জয় জয় মই সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ, যাৰ ফলত তেওঁলোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব, ঐশ্বৰ্য আৰু প্ৰেমৰ প্ৰবল লাভ হ'ব আৰু শুক্ৰৰ অশুভ প্ৰভাৱৰ ফলত কিছুমান সমস্যাৰ সন্মুখীনো হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে আহক এই চাৰি ৰাশি জাতক জাতিকাসকলৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ১ নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ শুক্ৰৰ এই স্থানৰ থকাৰ ফলত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব। শুক্ৰই এই স্থান সলনি কৰিব আৰু পঞ্চম ভাগলৈ যাবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ মজবুত হৈ পৰিব। অবিবাহিত লোকসকলৰ কাৰণে জীৱন সংগী গুৰুত্বপূৰ্ণ পাব আৰু ব্যক্তিগত জীৱনত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'ব। প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিলেই আপোনালোকৰ অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ নামি আহিব। শুক্ৰৰ শুভ স্থানত থকাৰ ফলত আপোনালোকৰ কেইবাটা ক্ষেত্ৰৰ পৰাও ভ্ৰমণৰ যোগ আছে। কৰ্মসূত্ৰেও আপোনালোকে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। নতুন কাম বিচাৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ ইংগিত লাভ কৰিব বা আপোনালোকে যদি কৰ্ম সলাবলৈ চেষ্টা কৰি আছে সেই কৰ্ম সলোৱাৰো সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰিব। সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বহু লোকে আপোনালোকক সহায় সহযোগিতা কৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। গোপন শত্ৰুৱেও ক্ষতি কৰিব নোৱাৰিব আপোনালোকক। সেইকাৰণে এই সময়খিনি আপোনালোকে নিশ্চিন্ত মনেৰে থাকক আৰু ৮ জুলাইৰ পিছৰ পৰা আপোনালোকৰ শুভ দিন আহি পৰিছে বুলি ক'ব পৰা যায়। ২ নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ শুক্লৰ লগ্নৰ প্ৰভাৱ ঘটিবলৈ গৈ আছে, যাৰ ফলত ব্যক্তিত্বৰ অধিপতি আপোনালোকৰ আকৰ্ষিত হৈ পৰিব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আৰু জনপ্ৰিয়তা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময়খিনি আপোনালোকৰ কাৰণে অনুকূল বুলি গণ্য কৰা হৈছে। নতুনকৈ কিবা কৰণীয় কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। ঘৰত যদি মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিম বুলি ইচ্ছা কৰি আছে, সেই মাংগলিক অনুষ্ঠান সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। ইয়াৰ কাৰণ হ'ল ঘৰ পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। শুক্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ ঘৰত অৰ্থৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব। অৰ্থ অহাৰ বাটো মুকলি হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। তথাপিও খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান আপোনালোকে সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। চাকৰিয়ালসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত উন্নতি হোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। এই সময়খিনি আপোনালোকৰ অনুকূল বুলি গণ্য কৰিব পৰা যায়, যাৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যাব। ঘৰত যদি বহু দিনৰ পৰা আপোনালোকৰ কিবা মামলা মোকদ্দমা চলি আছিল, সেই সমস্যা সমাধান হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ৩ নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুক্ৰ দ্বিতীয় ভাগত স্থিৰ হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু বাক শক্তিও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক অৱস্থা উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। চাকৰি বিচাৰি থকা লোকসকলৰ ভাল সুযোগ আহিব পাৰে, নাইবা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। স্থিতিশীল ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে, সেই বিভাগত আপোনালোকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম যদি আপোনালোকে বিচাৰি আছে তেনেহ'লে সেই কাম আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু
কৰ্মৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ধন সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ধন সম্পত্তি উপাৰ্জনৰ কাৰণে আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ আহিবলৈ ধৰিব আৰু এটাৰ পিছত আনটো সুফল আপোনালোকে পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকৰ পোনপটীয়াভাৱে সহায় হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। 4 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ অনুকূল হৈ পৰিব। আপোনালোকৰ ৰাশিৰ অধিপতি হৈ পৰিব শুক্ৰ, যাৰ ফলত শুক্ৰৰ ফলত আপোনালোকে বহুকেইটা লাভৱান অংশ ল'ব পাৰিব। নতুন আয়ৰ উৎস সৃষ্টি হ'বলৈ গৈ আছে। চাকৰিৰ লগতে নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। শ্বেয়াৰ বজাৰ বা বিনিয়োগৰ পৰা আপোনালোকৰ বহু বেছি লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। পূৰ্বতে যদি কিবা পৰিকল্পনা আপোনালোকে কৰি থৈছিল, সেই পৰিকল্পনা আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব আৰু সৌভাগ্যতা আপোনালোকৰ ঘৰলৈ নামি অহাৰ যোগ দেখিবলৈ পোৱা যাব। এই 8 জুলাইৰ পিছৰ পৰা প্ৰতিদিনে এটাৰ পিছত আনটো উৎসাহ আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে এটাৰ পিছত আনটো আপোনালোকে সৌভাগ্যতা লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ ঘৰত ধন অহাটো নিশ্চিত বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰি আনন্দিত অনুভৱ কৰিব আৰু যিসকল লোকে চাকৰি কৰি আছে তেওঁলোকে অকণমান ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। যদি ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা চিন্তা কৰি আছে, নাইবা অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'বলৈ ধৰিব। কেৰিয়াৰৰ কাৰণে এটাৰ পিছত আনটো সুযোগ আপোনালোকৰ নামি আহিব। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত শুক্ৰৰ শুভদৃষ্টি পৰিবলৈ গৈ আছে আৰু ইয়াৰ লগতে মংগলৰো শুভদৃষ্টি পৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। যিসকল লোক শিক্ষাৰ্থী তেওঁলোকৰ কাৰণে সুফল নামি আহিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সফলতাৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। যিসকল লোকে বিবাহৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা চিন্তা কৰিব আপোনালোকে বিচাৰে, নিঃসন্দেহে আপোনালোকে চিন্তা কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।